কচুৱা লুটুমাৰী যমুনামুখ পথেৰে নিতৌ ৰাতি ৰাতি বালি ভৰ্তি ডাম্পাৰ যাহে সম্পূৰ্ণৰূপে পথটো বিধ্বস্ত কৰি পেলাইছে। নিতৌ ৰাতি ৰাতি দুকমুকালি ইখনৰ পিছত সিখন বালি ভৰ্তি ডাম্পাৰ চলি থকা হেতু পথটোত সৃষ্টি হৈছে এতিয়া প্ৰকাণ্ড গাঁতৰ। ৰাজহ নিদি এই গ্ৰাম্য পথটোৰে চোৰাংকৈ বালি মাফিয়া একাংশই বালি চোৰৰ বাবে এই পথটোৰে যমুনামুখ সৰু পথাৰ হৈ 4 লেনযুক্ত পথেৰে চোৰাং বেহা চলি আছে। বন বিভাগৰ সহযোগেৰে এই চোৰাং কাৰ্য চলি আছে। ফলত গাড়ী মটৰ বাদেই চাইকেল এখনো আহা কৰাত অসুবিধা হৈ পৰাত ছাত্ৰ-ছাত্ৰীৰ বহু অসুবিধা হৈ পৰিছে। ডাম্পাৰৰ চালক আৰু বালি সৰবৰাহকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব নোৱাৰাৰ অভিযোগ উঠিছে। কিহৰ কাৰণে মানে এই দুৰ্নীতি হৈছে ৰাস্তাত আমাৰ এই বালিকহীয়া যিবোৰ ডাম্পাৰ এই অবৈধ বালি লয় আৰু কোনো চালানবিহীন মানে এই বালু লৈ যায় আমাৰ লুটুমাৰী ক'ৰ পৰা ইফালে কাৰ্বি আংলঙৰ পৰা আহে লুটুমাৰী হৈ আমাৰ চিমলাই পথাৰ বকুলকুৰি কুম্বিডুবি হৈ এইটো ৰাস্তাত যায়। তো আমি চাওক এই যিটো ৰাস্তাত হেৰি কৰোঁ এই আমি ল'ৰা ছোৱালী লৈ স্কুলত যাওঁ যমুনামুখ বা আমাৰ বকুলকুৰি 5-6খন স্কুল আছে। এই ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা হ'লে স্কুলত যাব নোৱাৰা হৈ গ'ল। এই ৰাস্তাৰ কাৰণটো হ'ল আমি বন বিভাগক জনাইছোঁ। জনোৱাৰ পিছত বন বিভাগ আহি গাড়ী খেদি ধৰে, কিন্তু আমাক দেখুৱাই গাড়ী ধৰিছোঁ। অলপ আগত গৈ গাড়ীখিনি এৰি দিয়ে। কিহৰ কাৰণে এৰে সেইটো আমি ক'ব নোৱাৰোঁ। নিশ্চয় বা কিবা কাৰণ আছে। কি বিচাৰে আপোনালোকে? আমি এতিয়া বিচাৰোঁ যে এই অভাৰলোড যিখিনি বালি গাড়ী আহে এই গাড়ীখিনি বন্ধ হ'ব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীখিনি স্কুলত যাব পাৰে। মানুহখিনি বজাৰ হাট কৰিব নোৱাৰা হৈ গ'ল, ঘৰৰ পৰা ওলাব নোৱাৰে। এনেকুৱা ৰাস্তাটো বেয়া কৰিলে সেইটোৱে আৰু। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।